অন্নদান মহান দান যে আমি ভাতৰ কাৰণে কষ্ট কৰোঁ হাজিৰা কৰোঁ ক'ৰবাত চিকনি কৰোঁ ক'ৰবাত দাইল কৰোঁ ক'ৰবাত কষ্ট কৰোঁ তাৰ কাৰণে অন্নমুঠিৰ কাৰণে সেইকাৰণে আৰু এটা জোৰে হাত চাপৰি দিয়ক উৎসাহ কৰক যাতে আকৌ অহা বছৰ ইয়াত অনুষ্ঠান পাতে তেওঁলোকে আকৌ এবাৰ দিয়া আৰু লগে লগে তেখেতক এই ভাষণ সম্বৰ্ধনা জনাবৰ বাবে মই শ্ৰীযুত প্ৰদীপ গগৈ বিপ্লৱ বৰগোহাঁই ল'ব লৈছোঁ লগে লগে মই পৰি ৰাজবংশী বাইদেউ 2 মিনিটৰ কাৰণে দুআষাৰ বক্তব্য ৰাখিবলৈ বুজি পাইছোঁ এই মঞ্চত উপস্থিত থকা বিশিষ্ট অতিথিৰ দৰে সকলো ভক্তপ্ৰাণ ৰাইজক মোৰ ভক্তি কৰা সেৱা নিবেদিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ সৃষ্টি ভাওনা অসমীয়া জাতিৰ মহান দান বৰ্তমান সময়ত ভাওনা উচিত প্ৰতিফলন নথকাৰ কাৰণে সমাজত সঘনাই অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱা দেখা পোৱা যায় সেয়েহে ভাওনা সমাৰোহৰ দৰে সমাজ সংগঠন সচেতনতা আৰু দায়বদ্ধতা থকা লোকসমূহৰ সঘনাই আমাৰ মাজত অনুষ্ঠিত কৰাটো অতি প্ৰয়োজনীয় বুলি অনুমান কৰিছোঁ কমবিল কলাগুৰি নামঘৰৰ ঐতিহ্যত যি সদৌ অসম শিশু ভাওনা আৰু দিহানামৰ প্ৰতিযোগিতা আঠদিনীয়া কাৰ্যসূচীৰে নৱাগতসকলক আগুৱাই নিয়া মানৱ হৈছে তাক সঁচাকৈয়ে শলাগ ল'বলগীয়া আশা কৰোঁ অনাগত দিনতো এনেধৰণে অনুষ্ঠানসমূহ হৈ থাকে যাতে লগতে মই এগৰাকী আহ্বান মহিলা আপোনালোকে এনেধৰণে মৰম আৰু সন্মান জনোৱাৰ বাবে মই অত্যন্ত সুখী লগতে সকলোকে ভগৱানে কুশলে ৰাখক মোৰ মন্তব্য ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে আমাৰ আজি মঞ্চৰ উদ্ভূত শংকৰী সংস্কৃতি সাধক আৰু 50টাতকৈ অধিক শ্ৰেষ্ঠ গায়নেৰে বিভূষিত আৰু 2023 চনৰ গুৱাহাটী জ্যোতিচিত্ৰাবনৰ অসমীয়া শ্ৰেষ্ঠ বঁটাৰে বিভূষিত আমাৰ শ্ৰদ্ধেয় গুৰু আমাৰ মাজত উপস্থিত হৈছেহি শ্ৰীযুত প্ৰত্যক্ষ বিভাগে তেখেতক আমি আমাৰ মঞ্চত পাই অতিকে আনন্দিত গতিকে তেখেতক আজি এই মঞ্চ উদ্বোধন কৰিবৰ বাবে মই তেওঁ শিষ্য হিচাপে মাইক্ৰফোনটো আগবঢ়াই দিলোঁ কৃষ্ণদেৱ জানো মই তথাপি প্রবৃত্তি নাই অধর্ম তুমি প্রীতি নহয় হৃদস্থিত হইয়া তুমি যেন কৰাইবা স্বামী ঋষি দেশ কৰি উঠে নৈ ৰাম ঋষি দেশ কৰি উঠে নৈ যুগমনবন্দন দৈবকীনন্দন যো হরি মারণ কংস জগজন কারণ দৈব নারায়ণ শঙ্কর কাকির শঙ্কর কাকির যজতি সত্য শৌচ ক্ষমাবয়া ভক্তি ধর্মৰ 4 সীমা এই 4 মিলি ভৈলা আসনৰ 4 খুৰা গতিকে এই 4 খুৰা যুক্ত আসনতে গোবিন্দ প্ৰভু স্থিত আছে বুলি আমাৰ ধাৰণা তেনেহেন গোবিন্দ প্ৰভুৰ ৰাতুল পংকজত সেৱা নিবেদন কৰিছে এই যে ব্যয়বহুল অনুষ্ঠান এই যে পোহৰৰ ব্যৱস্থা শব্দৰ ব্যৱস্থা অধ্যয়নৰ ব্যৱস্থা এই যে পুৰস্কাৰৰ পৰা প্ৰমুখ্য কৰি জেনেৰেটৰ সৰ্বজনলৈকে সকলোৰে যি ব্যয়বহুল এটি ডাঙৰ অনুষ্ঠান এই অনুষ্ঠানসমূহ সাফল্যমণ্ডিত হৈ উঠিছে বা এই অনুষ্ঠানসমূহ মাত্ৰ হৈছে কিয় শংকৰদেৱ গুৰুজনাৰ আৰ্হি তেনেহেন মহান গুৰুজনাৰ শ্ৰী চৈতন্য চৰণত জয়জতে সেৱা নিবেদন কৰিছোঁ আৰু আসনত উপবিষ্ট নাচ ভাওনাৰ প্ৰত্যেকজন শুভাকাংক্ষী ৰাইজলৈ কৰপুতে আমি সেৱা জনাইছোঁ আৰু উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰকৃততে মই আজি দেখা দিম এখন্তেক মই সেই কমিটিৰ কাষলৈ যাম আৰু ক'ম যে ইমান দিনে আহিব পৰা নাই বেয়া নাপাব গতিকে অকণমান মই মোৰ মুখখন দেখুৱাই যেদিন আহিছিলোঁ খা খবৰ এটা অলপ এনেকৈ আহিছিলোঁ আহোঁতে অৰ্থাৎ আপোনাৰ খবৰ যি ধৰণে মাটি পাঠি আনি যেনেধৰণে মোক কিবা কিবি উপাধি দি চিনাকি কৰিছে ইমানৰ পাত্ৰ নহয় বা যিখন আসন অলংকৃত কৰিবলৈ দিছে উদ্যোগৰ ইয়াতো একেবাৰে অসম্ভৱ গতিকে তেওঁলোকে মোক দিয়া এনেহেন গুৰু দায়িত্বৰ কাৰণেই মই উদ্যোক্তাসকলৰ ওচৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কথা হৈছে
বৰ্তমান কথা কৈ আপোনালোকক আমনি দিয়াৰ সময় নহয়। বৰ্তমান মৰমৰ ঘড়ীটোৱে ঠিক 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 শব্দ ধ্বনি প্ৰদান কৰি 9:35 যোৱাৰ সংকেত ধ্বনি প্ৰদান কৰিছে। সকলো আশা কৰি আছোঁ ভাওনা চাম। গতিকে এই সময়ত আপোনালোকক আমনি দিব পৰা নাই। আৰু য'তে মই ভাবিছোঁ কি উদ্যোক্তাসকলৰ প্ৰতিও মোৰ অনুৰোধ যে এই অনুষ্ঠানভাগী সম্বৰ্ধনা যি অনুষ্ঠান আছিলে, গতিকে আপোনালোকে মই ভাবোঁ উদ্যোক্তাৰ অনুমোদন লাগিব যে আপোনালোকে নিজ নিজ আসন অলংকৃত কৰিলে, কাৰণ ইমান সময় যদি মোৰ লগতে থিয় হৈ থাকে ভালো নালাগিব নহয় জানো। গতিকে নিজ নিজ আসন অলংকৃত কৰি আজিৰ সভাখন কোনো সুৰকাচৰ হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। সুন্দৰী যে ফুলৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, ফুলৰ মন্ত্ৰ বুলি কৈছে সুন্দৰ, হয়নে নহয় কথাটো? সুন্দৰতা যদি ফুলত নাথাকে তেন্তে ফুলপাহ ভাল লাগিব জানো? গতিকে এটা কথা সদায়